অসমৰ আলু খেতিয়কৰ দুৰ্দশা, মন্দিয়া বাঘবৰৰ আলু খেতিয়কৰ হাহাকাৰ। আলু খেতিৰ বাবে বিখ্যাত বৰপেটা জিলাৰ মন্দিয়া আৰু বাঘবৰ অঞ্চল। বছৰি বৃহৎ পৰিমাণৰ আলু উৎপাদন হয় বৃহত্তৰ মন্দিয়া আৰু বাঘবৰত। এই আলু অসমৰ বিভিন্ন ঠাইলৈ যোৱাৰ লগতে পশ্চিমবংগ আৰু উত্তৰ প্ৰদেশলৈও ৰপ্তানি হয়। কিন্তু এইবাৰ বিপদ আহিছে আলু খেতিয়কৰ, কাৰণ কৃষকে উচিত দাম পোৱা নাই আলুৰ। পাইকাৰী বজাৰত দাম নাই আলুৰ। আলু খেতি কৰিবলৈ কৃষকসকলে ঋণ লয়। ঋণৰ টকাৰে আলু খেতি কৰি বিক্ৰী কৰি উপাৰ্জন কৰে। বজাৰত আলুৰ দাম একেবাৰে কমি যোৱা দিক বিদিক হেৰুৱাইছে এতিয়া কৃষকসকলে। গুৰুত্বপূৰ্ণ দিশ হৈছে যে বৰপেটাৰ পাইকাৰী বজাৰত আলুৰ চাহিদা কমিছে। কৃষকসকলৰ প্ৰতি বিঘা আলু খেতিত ৩০,000 পৰা ৩৫,000 টকা লোকচান হৈছে। এই দুৰৱস্থাৰ কথা কৃষকে কয় এইদৰে। এনেকুৱা অৱস্থা হৈছে, যিটো অৱস্থা আমাৰ ইয়াতে মানুহে বৰ্তমান খালি অকল আলুৰ কাৰণে আমাৰ এইখিনি চলে। আলু যদি নহয় আমাৰ এই মানুহখিনি একদম ডাইৰেক্ট পংগুৰ নিচিনা হৈ যায়। ক'ব গ'লে এনেকুৱা অৱস্থা হৈছে, চাউলে নাই কাৰোবাৰ ঘৰত, খাব লগা অৱস্থা নাই। সুদত পইচা আনিছে কাৰোবাৰ পৰা, বেলেগৰ পৰা ধাৰ কৰি পইচা আনি খেতি কৰিছে। যিখিনি পইচা একচুৱেলি পাব লাগিছিল, সেই মূল পইচাখিনিতো গুচি গৈছে। যিখিনি মানুহে পইচা দি উঠাইছে, কামলাৰ হাজিৰা দি কিনি দিছে, এটা বিঘা মাটি উঠাওঁতে মোটামুটি 10,000 12,000 টকা দি আলু উঠাইছে। সেই উঠোৱা পইচাখিনি আজিলৈকে কভাৰ হোৱা নাই। কাৰণ যিখিনি ষ্টক কৰিছে, ষ্টক কৰা আলুখিনি এতিয়া ক'ত পেলাব, পেলোৱাৰ কাৰণে এক্সট্ৰাকৈ আৰু 5,000 6,000কৈ বিঘাৰ পইচাখিনি যাব লগা হৈছে। কিন্তু সেই পইচাখিনি আমি ক'ৰ পৰা দিম? ধাৰ কৰি আনি কিমান পইচা দিম? আমাৰ অৱস্থা একদম বেয়া হৈছে। সেইবিলাক এতিয়া বেছি বিক্ৰী কৰিব মানে বেপাৰী পোৱা নাই। বেপাৰী দুই এটা চিনাকি আছে, সিহঁতে কয় ক'ত পঠাব পৰা নাই। এনেকুৱা হৈছে কণ্ডিশ্যনটো। মানে 200 টকা বস্তা, 150 টকা বস্তা এনেকৈ বেচিছোঁ, খৰচটো উঠা নাই। আৰু আলু যেতিয়া আমি খেতিৰ পৰা উঠাইছোঁ, সেই কামলা লৈ বা বস্তা কিনি লেবাৰ খৰচ কৰি যে উঠাইছোঁ, যিকেইটা পইচা মানে খৰচ গৈছে, সেইকেইটা পইচাও মোৰ এতিয়া মানে হাতত ল'ব পৰা নাই। বৰপেটাৰ আলু খেতিয়কৰ এই সমস্যা দূৰ কৰিবলৈ কৃষি বিভাগ আৰু যোগান বিভাগে তৎপৰতাৰে ব্যৱস্থা লোৱা উচিত। কাৰণ ৰাজ্যৰ খুচুৰা বজাৰত আলুৰ চাহিদা কমা নাই। বিপণনৰ সুব্যৱস্থা নথকাৰ বাবেহে বিপদত পৰিছে আলু খেতিয়ক। মন্দিয়াৰ পৰা ইব্ৰাহিম খলিলৰ ৰিপৰ্ট, অসম লাইভ 24। অসমৰ আলু খেতিয়কৰ দুৰ্দশা, মন্দিয়া বাঘবৰৰ আলু খেতিয়কৰ হাহাকাৰ। আলু খেতিৰ বাবে বিখ্যাত বৰপেটা জিলাৰ মন্দিয়া আৰু বাঘবৰ অঞ্চল। বছৰি বৃহৎ পৰিমাণৰ আলু উৎপাদন হয় বৃহত্তৰ মন্দিয়া আৰু বাঘবৰত। এই আলু অসমৰ বিভিন্ন ঠাইলৈ যোৱাৰ লগতে পশ্চিমবংগ আৰু উত্তৰ প্ৰদেশলৈও ৰপ্তানি হয়। কিন্তু এইবাৰ বিপদ আহিছে আলু খেতিয়কৰ, কাৰণ কৃষকে উচিত দাম পোৱা নাই আলুৰ। পাইকাৰী বজাৰত দাম নাই আলুৰ। আলু খেতি কৰিবলৈ কৃষকসকলে ঋণ লয়। ঋণৰ টকাৰে আলু খেতি কৰি বিক্ৰী কৰি উপাৰ্জন কৰে। বজাৰত আলুৰ দাম একেবাৰে কমি যোৱা দিক বিদিক হেৰুৱাইছে এতিয়া কৃষকসকলে। গুৰুত্বপূৰ্ণ দিশ হৈছে যে বৰপেটাৰ পাইকাৰী বজাৰত আলুৰ চাহিদা কমিছে। কৃষকসকলৰ প্ৰতি বিঘা আলু খেতিত 30,000 পৰা 35,000 টকা লোকচান হৈছে। এই দুৰৱস্থাৰ কথা কৃষকে কয় এইদৰে। এনেকুৱা অৱস্থা হৈছে, যিটো অৱস্থা আমাৰ ইয়াতে মানুহে বৰ্তমান খালি অকল আলুৰ কাৰণে আমাৰ এইখিনি চলে। আলু যদি নহয় আমাৰ এই মানুহখিনি একদম ডাইৰেক্ট পংগুৰ নিচিনা হৈ যায়। ক'ব গ'লে এনেকুৱা অৱস্থা হৈছে, চাউলে নাই কাৰোবাৰ ঘৰত, খাব লগা অৱস্থা নাই। সুদত পইচা আনিছে কাৰোবাৰ পৰা, বেলেগৰ পৰা ধাৰ কৰি পইচা আনি খেতি কৰিছে। যিখিনি পইচা একচুৱেলি পাব লাগিছিল, সেই মূল পইচাখিনিতো গুচি গৈছে। যিখিনি মানুহে পইচা দি উঠাইছে, কামলাৰ হাজিৰা দি কিনি দিছে, এটা বিঘা মাটি উঠাওঁতে মোটামুটি 10,000 12,000 টকা দি আলু উঠাইছে। সেই উঠোৱা পইচাখিনি আজিলৈকে কভাৰ হোৱা নাই। কাৰণ যিখিনি ষ্টক কৰিছে, ষ্টক কৰা আলুখিনি এতিয়া ক'ত পেলাব, পেলোৱাৰ কাৰণে এক্সট্ৰাকৈ আৰু 5,000 6,000কৈ বিঘাৰ পইচাখিনি যাব লগা হৈছে। কিন্তু সেই পইচাখিনি আমি ক'ৰ পৰা দিম? ধাৰ কৰি আনি কিমান পইচা দিম? আমাৰ অৱস্থা একদম বেয়া হৈছে। সেইবিলাক এতিয়া বেছি বিক্ৰী কৰিব মানে বেপাৰী পোৱা নাই। বেপাৰী দুই এটা চিনাকি আছে, সিহঁতে কয় ক'ত পঠাব পৰা নাই। এনেকুৱা হৈছে কণ্ডিশ্যনটো। মানে 200 টকা বস্তা, 150 টকা বস্তা এনেকৈ বেচিছোঁ, খৰচটো উঠা নাই। আৰু আলু যেতিয়া আমি খেতিৰ পৰা উঠাইছোঁ, সেই কামলা লৈ বা বস্তা কিনি লেবাৰ খৰচ কৰি যে উঠাইছোঁ, যিকেইটা পইচা মানে খৰচ গৈছে, সেইকেইটা পইচাও মোৰ এতিয়া মানে হাতত ল'ব পৰা নাই।
বৰপেটাৰ আলু খেতিয়কৰ এই সমস্যা দূৰ কৰিবলৈ কৃষি বিভাগ আৰু যোগান বিভাগে তৎপৰতাৰে ব্যৱস্থা লোৱা উচিত। কাৰণ ৰাজ্যৰ খুচুৰা বজাৰত আলুৰ চাহিদা কমা নাই। বিপণনৰ সুব্যৱস্থা নথকাৰ বাবেহে বিপদত পৰিছে আলু খেতিয়ক। মন্দিয়াৰ পৰা ইব্ৰাহিম খলিলৰ ৰিপৰ্ট, অসম লাইভ 24।